মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ নতুন গণিতৰ কৰি চাও আহাৰ 1.2 অৰ্থাৎ ওয়ার্ক ইট আউটৰ 1.2 যি কেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটাৰ উত্তৰখিনি অৰ্থাৎ এই প্ৰশ্নকেইটাৰ সমাধান উলিয়াই দিবলৈ তোমালোক চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা, ঠিক আছে? মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে ধুনীয়াকে বুজি পাবা। লগতে তোমালোকে ভিডিঅ'টো চোৱাৰ লগতে তোমালোকে কিতাপখন উলিয়াই লবা। কিতাপখনত থকা ওয়ার্ক ইট আউট 1.2 ফাৰ্স্ট কুৱেশ্যনটো তোমালোকে চাবা। তাত দি থোৱা আছিল যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? ইংলিছত চোৱা, can you recognize the patterns of numbers in the above table? অৰ্থাৎ কৈছে ওপৰৰ তালিকাখন চাই। এতিয়া ওপৰৰ তালিকাখন ক'ত পাবা তোমালোকে? কিতাপখনৰ তোমালোকে ওপৰৰ ফালে চাবা, চালে তোমালোকে এই তালিকাখন দেখিবলৈ পাবা, এইখন তালিকা, ঠিক আছে? তে এই তালিকাখন চাই কি কৈছে? এই তালিকাখন চাই সংখ্যাৰ যিবোৰ আৰ্হি আছে সেই আৰ্হিবোৰ আমাক চিনাক্ত কৰিব পাৰিম নে আমাক সুধিছে। গতিকে চাও আহাচোন আমাক এই যিখন তালিকা আছে তালিকাখনত কি দি থোৱা আছে। চোৱা, প্ৰথমতে কি দি আছে চোৱা, ইয়াতে গোটেই কেইটাতে 1 1 দি থোৱা আছে, হয়নে? অৰ্থাৎ সকলোবোৰ কি হয় 1। অৰ্থাৎ যেহেতু গোটেই কেইটা 1, গতিকে ইয়াৰে পিছতো কি হ'ব? 1 হ'ব। একে ধৰণে নেক্সট চোৱা, 2 নম্বৰটি আছে 1 3 5 7 9 11 13। এইবোৰ কি হয়? অযুগ্ম সংখ্যা। আৰু ইংলিছত কি বুলি কোৱা হয় এইবিলাকক? ইভেন অড নাম্বাৰছ বুলি কোৱা হয়। গতিকে এই যিবোৰ আৰ্হি, হয়নে? এই আৰ্হিবোৰ আমি চালো, চাই আমি চিনাক্ত কৰিব পাৰিলে নাই? নিশ্চয় আমি পাৰিছো। গতিকে আমি লিখিব লাগিব আনসাৰটো যে yes, the succeeding numbers in each number pattern can be obtained from the preceding numbers. অৰ্থাৎ হয় প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াবলৈ পাৰো। এক নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে চমুকৈ লিখি থব পাৰা। যেহেতু আমাক সুধিছে যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? সিম্পলি আমি পাৰিম বুলি লিখি থলেও পাতি দিবলৈ নোৱাৰে, ঠিক আছে? পাৰিম বুলি লিখি থলেও কথা নাই, বা যদি দীঘলীয়াকৈ লিখিব বিচাৰা গোটেইখিনি তোমালোকে লিখি থকা। এতিয়া আহা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয়, গতিকে মনোযোগেৰে তোমালোকে চাবা। প্ৰশ্নটো কি আছিল চোৱা, প্ৰশ্নটো দিছিল যে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা। কি কৈছে? প্ৰতিটো আৰ্হিৰে পৰৱৰ্তী 5টা সংখ্যা লিখিবলৈ কৈছে। Write the next 5 numbers for each patterns of numbers. অৰ্থাৎ ইয়াতে যিমান কেইটা আৰ্হি আছে, হয়নে? ইয়াৰে পৰৱৰ্তী, যেনে ইয়াতে একটো আছে, ইয়াৰে পিছৰ আৰু 5টা ভাগ লিখিব দিছে। যেনে যোৱা ইয়াত কি আছে? অযুগ্ম সংখ্যাবোৰ দিয়া আছে 1 3 5 7 9 11 13। ইয়াৰে পিছৰ 5টা অযুগ্ম সংখ্যা আমাক লিখিব দিছে। নেক্সট চোৱা, 3 নম্বৰটোত আমাক কি দিছিলে? চোৱা 2 4 6 8 10 12 14। এইবোৰ কি হয়? ইভেন নাম্বাৰছ হয়, হয়নে? ইয়াৰে পিছৰ 5টা ইভেন নাম্বাৰছ আমাক লিখিবলৈ কৈছে। গতিকে পাৰিমনে আমি? নিশ্চয় পাৰিম। এতিয়া তোমালোকক মই এইখিনি কৰি দিম, অৰ্থাৎ 2 নম্বৰৰ উত্তৰটো কৰি দিম। তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চাবা, মনোযোগেৰে চালেহে তোমালোকে বুজি পাবা। আৰু যদি তোমালোকে বুজি পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা, যাতে তেওঁলোকে উপকৃত হ'ব পাৰে। এতিয়া তোমালোকে মনোযোগেৰে চাই যোৱা। এতিয়া তোমালোকে ধুনীয়াকৈ এনেধৰণে লিখি ল'বা তোমালোকৰ বহীখনত, ঠিক আছে? আমি 2 নম্বৰৰ সলিউশন কৰিম, অৰ্থাৎ উলিয়াবলৈ চেষ্টা কৰিম। তোমালোকে চাই যোৱা। চোৱা, এতিয়া আমাক কি কৈছিল? মই এবাৰ ৰিপিট কৰি কৈছো কোৱেশ্চনটো। প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা লিখিব দিছিল। Write the next 5 numbers for each pattern of numbers. এতিয়া আমি আৰ্হি কেইটা চাব লাগিব, হয়নে? ইয়াতে আৰ্হিটো দি থোৱা আছে। ইংলিছ মিডিয়াম খিনিৰ কাৰণে তোমালোকে এইটো আৰ্হি চাব পাৰা বা কিতাপখন উলিয়াই ল'লে হ'ব। ইয়াতে গোটেই কেইটা 1 দিয়া আছে, অল ওৱান্স, অৰ্থাৎ গোটেইবোৰ কি হয় বা সকলোবোৰ কি হয়? 1 দি থোৱা আছে। যেহেতু আমাক কুৱেশ্যনটোত কৈছিলে যে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখিবৰ কাৰণে, গতিকে আমি চাবা এতিয়া 2 নম্বৰৰ প্ৰথমটোৰ ইয়াৰে পিছৰ 5টা কি লিখিব লাগিব চোৱা। যেহেতু গোটেই কেইটা 1 হয়, ইয়াৰে পিছৰ 5টাও কি হ'ব? 1 হ'ব। গতিকে 1 1 লিখিবলৈ হৈ গ'ল, ঠিক আছে? 5টা 1 লিখি দিলে প্ৰথমটো হৈ গ'ল। নেক্সট এতিয়া চাবা তোমালোকে 2 নম্বৰত কি দিছে চোৱা, 1 3 5 7 9 11 13, হয়নে? এইবোৰ কি সংখ্যা? এইবোৰ গোটেইবোৰ অযুগ্ম সংখ্যা, হয়নে? ইংলিছত কি বুলি কোৱা হয়? অড নাম্বাৰছ বুলি কোৱা হয় অযুগ্ম সংখ্যাবোৰক, ঠিক আছে? এতিয়া চাবা, যেহেতু আমি জানো যে 1 3
বা এনেকৈ আমি ক'ব পাৰোঁ যে যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিলে ভাগশেষ ৰৈ যায় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় তেনেবোৰ সংখ্যাক অযুগ্ম সংখ্যা বুলি কোৱা হয় আৰু যুগ্ম সংখ্যাবোৰক 2ৰে হৰণ কৰিলে ভাগশেষ নৰয় ভাগশেষ মানে চোৱা যেনে ধৰা তোমালোকে এইটো হৰণ কৰিলা হয়নে যেনে 6ক তোমালোকে 2ৰে হৰণ কৰিলা 2 3 গুণ 6 ইয়াতে ভাগশেষ কিমান ৰ'ল 0 হয়নে গতিকে 0 ভাগশেষ ৰ'ল অৰ্থাৎ 2ৰে হৰণ কৰিলে যদি ভাগশেষ 0 ৰৈ যায় তেতিয়াহ'লে এই সংখ্যাটো কি সংখ্যা হ'ব যুগ্ম সংখ্যা হ'ব ইয়াতে থকা 6টো যুগ্ম সংখ্যা একেধৰণে নেক্সট আমি সংখ্যাটো ললো 7 ইয়াৰ যদি 2ৰে হৰণ কৰিব বিচাৰো 2 3 গুণ কিমান লিখিব পাৰিম 6 ভাগশেষ কিমান ৰৈ গ'ল 1 ৰৈ গ'ল গতিকে যদি 2ৰে হৰণ কৰাৰ পিছত সংখ্যাটোৰ ভাগশেষ ৰৈ যায় এটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব ঠিক আছে বা যিবোৰ জোৰ যেনে চোৱা যেনে 6টো এতিয়া 1 জোৰ হ'ল 2 জোৰ 3 জোৰ হয়নে জোৰ হিচাপত কিমান জোৰ হ'ল 3 জোৰ হ'ল 7টো তোমালোকে চোৱাচোন বা 5টোকে চোৱা 1 2 3 4 5 এটো কি হ'ল বিজোৰ হ'ল হয়নে জোৰ হোৱা নাই গতিকে এইবোৰে কি হৈছে অযুগ্ম সংখ্যা গতিকে চাবা এতিয়া আমাক কি কৈছিল ইয়াৰে পিছৰ পাঁচটা অৰ্থাৎ পৰৱৰ্তী পাঁচটা অযুগ্ম সংখ্যা লিখিবলৈ যেহেতু আমাক 13 লৈকে দিয়া আছে 13 ৰ পিছত আমি কি পাওঁ 14 পাওঁ 14টো কি হয় যুগ্ম সংখ্যা কাৰণ 2ৰে 14 যদি হৰণ কৰো 2 7 গুণ 14 হ'ব ভাগশেষ নৰয় গতিকে 14 ৰ পিছত আমি পাওঁ 15 টো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব 15 ৰ পিছত 16 টো যুগ্ম সংখ্যা 17 টো হৈছে অযুগ্ম সংখ্যা 17 ৰ পিছত চোৱা 18 টো কি সংখ্যা 18 টো হৈছে যুগ্ম সংখ্যা 19 টো হ'ব অযুগ্ম সংখ্যা 19 ৰ পিছত 20 যুগ্ম সংখ্যা 21 যুগ্ম সংখ্যা হ'ব 21 ৰ পিছত আকৌ 22 পাওঁ 22 টো কি সংখ্যা হ'ব যুগ্ম সংখ্যা হ'ব 22 ৰ পিছত আমি 23 পাওঁ 23 টো কি সংখ্যা অযুগ্ম সংখ্যা অৰ্থাৎ ইয়াৰে পৰৱৰ্তী আমি পাঁচটা সংখ্যা লিখিলো ঠিক আছে এতিয়া আমি 3 নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে 2 নম্বৰৰ 3টো চোৱা 2 4 6 8 10 12 14 একেটা কি সংখ্যা যুগ্ম সংখ্যা ইংলিশত কি বুলি কোৱা হয় ইভেন নাম্বাৰস বুলি কোৱা হয় যুগ্ম সংখ্যা ঠিক আছে তো ইয়াৰে আমি পাঁচটা যুগ্ম সংখ্যা লিখিম 2 নম্বৰ চাবা আমাৰ কি হলৈকে দি আছে চোৱা যুগ্ম সংখ্যা 14 লৈকে দি আছে 14 ৰ পিছত যেহেতু আমি জানো যে 15 টো কি সংখ্যা 15 টো হৈছে অযুগ্ম সংখ্যা তাতে 16 টো যুগ্ম সংখ্যা হ'ব 17 যুগ্ম সংখ্যা 18 কি হ'ব যুগ্ম সংখ্যা হ'ব 19 যুগ্ম সংখ্যা 20 যুগ্ম সংখ্যা 21 যুগ্ম সংখ্যা 22 যুগ্ম সংখ্যা 23 যুগ্ম সংখ্যা 24 কি হ'ব যুগ্ম সংখ্যা হ'ব ঠিক আছে যেহেতু আমাক পৰৱৰ্তী পাঁচটা লিখিব দিছিল আমি ধুনীয়াকৈ লিখি ললো এতিয়া নেক্সট তোমালোকে চোৱা আমাক কি দিছে 4 নম্বৰত ত্ৰিভুজীয় সংখ্যা লিখিবলৈ দিছে ঠিক আছে ত্ৰিভুজীয় সংখ্যা কি দিছে 1 3 6 10 15 21 28 ইংলিশত ট্ৰায়াঙ্গুলাৰ নাম্বাৰস বুলি কোৱা হয় তো ইয়াৰ পিছত ত্ৰিভুজীয় সংখ্যা কি হ'ব হেয়া আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া তোমালোকে চেষ্টা কৰিবলৈ লাগিব ত্ৰিভুজীয় সংখ্যা আমি কেনেকৈ লিখিম এতিয়া চাবা যেহেতু চোৱা প্ৰথমতে 1 আছিল তাৰ পিছত কিমান হ'ল চোৱা তাৰ পিছত হৈ গ'ল 3 নেক্সট হৈ গ'ল 6 next হ'ল 10 next 15 next 21 next 28 হয়নে এবোৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আছিল ত্ৰিভুজীয় সংখ্যা আছিল এতিয়া আমি প্ৰথমতে চাব লাগিব যে 1 ৰ পৰা 3 কেনেকৈ হ'ল বা 3 ৰ পিছত 6 কিয় হ'ল 6 ৰ পৰা 10 কেনেকৈ হ'ল হয়নে যদি আমি ভালদৰে চাও আমি দেখিবলৈ পালো যে 1 আৰু 3 ৰ মাজত ডিফাৰেন্স কিমান আছে অৰ্থাৎ 1 ৰ লগত কিমান যেহেতু সংখ্যাবোৰ তোমালোকে চোৱাচোন কি হৈছে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে অৰ্থাৎ ইয়াৰ লগত কিবা নহয় কিবা কি হৈছে যোগ হৈছে হয়নে গতিকে আমি চাব লাগিব যে 1 ৰ পৰা 3 কেনেকৈ হ'ল তোমালোকে এখিনি লিখি ল'ব নালাগে বাৰু তোমালোকে চাই যোৱা 1 ৰ লগত যদি আমি 2 প্লাস কৰো তেতিয়া কিমান হয় এই 3 টো হয় আকৌ 3 ৰ লগত যদি আমি 3 প্লাস কৰো তেতিয়া হলে এই 6 টো হয় হয়নে নেক্সট আকৌ চোৱা 6 ৰ লগত যদি আমি 4 প্লাস কৰো তেতিয়া হলে 10 হ'ব হয়নে 6 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 6 ৰ লগত 4 প্লাস কৰিলে হৈ যাব 10 একেধৰণে যদি তোমালোকে চোৱা নেক্সট 10 ৰ লগত যদি আমি 5 প্লাস কৰো তেতিয়া হলে কিমান হ'ব 15 হ'ব সো ইয়াতে নেক্সট 15 দি থোৱা আছে এতিয়া এফালে চাবা 15 ৰ লগত যদি আমি 6 প্লাস কৰো তেতিয়া হলে 21 হয় সো 21 ৰ লগত যদি আমি 7 প্লাস কৰো 28 হয় অৰ্থাৎ ইয়াৰ লগত চোৱাচোন প্ৰথমতে 2 যোগ হ'ল নেক্সট 3 4 5 6 7 হয়নে এনেকৈ যোগ হৈ গৈ আছে নেক্সট পাঁচটা উলিয়াবৰ কাৰণে কি কৰিম এই যেটো হিহৰ পালো 28 এই 28 ৰ লগত আমি কিমান যোগ কৰিম এবাৰ আমি 8 যোগ কৰিম 28 ৰ লগত যদি আমি 8 যোগ কৰো কিমান হ'ব 28 ৰ লগত 8 যোগ কৰিলে হ'ব 37 অৰ্থাৎ 36 আমি লিখিব পাৰো ইয়াৰ নেক্সট পৰৱৰ্তী সংখ্যাটো 36 ঠিক আছে
36 ৰ লগত এটা কিমান প্লাস কৰিম 9 প্লাস কৰিম 36 ৰ লগত যদি আমি 9 প্লাস কৰো কিমান পাম 36 ৰ লগত 9 প্লাস কৰিলে আমি পাম 45 ইয়াৰ পৰৱৰ্তী সংখ্যাটো আমি 45 লিখি দিব পাৰো একেধৰণে আমি যদি হে নেক্সটটো উলিয়াব চাও ঠিক আছে 45 ৰ লগত আমি কিমান প্লাস কৰিব লাগিব 10 প্লাস কৰিব লাগিব 10 প্লাস কৰিলে কিমান হৈ যাব যদি আমি 10 প্লাস কৰো কিমান হ'ব 55 হ'ব গতিকে এবাৰ আমি কিমান লিখিব লাগিব 55 ইয়াতে লিখিবলৈ লাগিব চোৱা আহা কৰিছো ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা ভিডিও লাইক কৰি দিবলৈ নাপাহৰিবা নেক্সট আবা 55 ৰ লগত এতিয়া আমি কিমান প্লাস কৰিম এবাৰ আমি 11 প্লাস কৰিম কিমান হ'ব 66 হ'ব হয়নে কিমান হৈ গ'ল 66 হৈ গ'ল ইয়াৰ পৰৱৰ্তী সংখ্যাটো 66 লিখিলো নেক্সট যেটো সোৱা চাৰিটা হৈ গ'ল আৰু এটা আমাক লাগে গতে 66 ৰ লগত আমি কিমান প্লাস কৰিম 12 প্লাস কৰিম এনেকৈ কৰিব পৰা সোৱা 6 ৰ লগত 2 যোগ কৰা 6 ৰ কিমান হ'ল 8 6 ৰ কিমান হ'ল 7 অৰ্থাৎ কিমান পালো আমি 78 আমি পালো গতিকে এয়াই হৈছে ত্ৰিভুজীয় সংখ্যা আহা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ লাগিব ঠিক আছে এতিয়া আমি নেক্সটটো অৰ্থাৎ 4 নম্বৰটো উলিয়াবলৈ চেষ্টা কৰো 4টো হৈ গ'ল 5 নম্বৰটো উলিয়াম 5 নম্বৰত কি দিছে সোৱা বৰ্গ সংখ্যা দিছে হয়নে প্ৰথমতে কি দিছে সোৱা বৰ্গ সংখ্যা ইংলিশত কি বুলি কোৱা হয় স্কয়াৰ নাম্বাৰছ বুলি কোৱা হয় আৰম্ভণিতে 1 দিছে নেক্সট 4 9 16 25 36 49 যেহেতু সোৱা বৰ্গ সংখ্যা বুলি দিছে হয়নে স্কয়াৰ গতিকে সোৱা আমি কেনেকে 1 ৰ পৰা 4 কেনেকে হল হে আমি চাব লাগিব ফাৰ্স্ট ঠিক আছে 1 ৰ পৰা ইয়া যে 4 টু হল কে কিয় হল 4 ৰ পৰা 9 কেনেকে হল হে চাব লাগিব যেহেতু বৰ্গ বুলি দিছে হয়নে যদি 1 ৰ যদি আমি স্কয়াৰ উলিয়াও অৰ্থাৎ বৰ্গ উলিয়াও 1 স্কয়াৰ মানে কি 1 দুটা পূৰণ হওঁটো বুজায় ঠিক আছে ওলি কি কৰিম আমি 1 দুটা পূৰণ কৰিম হ'ব চাই যাবা 1 into 1 কৰিলে কিমান হ'ব 1 নেক্সট 1 স্কয়াৰ পিছত 2 স্কয়াৰ পাম 2 স্কয়াৰ টু সোৱা 2 into 2 সোৱা 4 so next to 4 যিটো আছে অন্ত 1 next to 4 next আবা 3 স্কয়াৰ যদি আমি কৰো 3 into 3 কিমান হৈ গল সোৱা 3 into 3 9 so next 9 আছে next আবা 4 স্কয়াৰ কৰিলে কিমান হ'ব 4 into 4 কিমান হয় 16 so next 16 দি থোৱা আছে ঠিক আছে next আবা আকৌ 5 স্কয়াৰ মানে কি হয় 5 into 5 কিমান হ'ব 25 5 স্কয়াৰ পিছত আমি কি পাও 6 স্কয়াৰ হয়নে 6 স্কয়াৰ মানে কি হয় 6 into 6 দুটা পূৰণ হয় 6 into 6 কিমান হয় 36 6 স্কয়াৰৰ পিছত 7 স্কয়াৰ মানে কি হয় 7 দুটা পূৰণ কৰিলে কিমান হ'ব 7 into 7 49 ঠিক আছে 49 পাই গলো ইয়ালৈকে আমাক কৰি থোৱা আছে 49 লৈকে ইয়াৰ পৰৱৰ্তী পাঁচটা কৰি যেহেতু 7 স্কয়াৰ মানে 49 এটা 7 স্কয়াৰৰ পিছত পৰৱৰ্তী পাঁচটা উলিয়াবৰ কাৰণে আমি 8 স্কয়াৰ কৰিম 9 স্কয়াৰ 10 স্কয়াৰ 11 স্কয়াৰ আৰু 12 স্কয়াৰ আমি কৰিম ঠিক আছে চাই যাবা 8 স্কয়াৰ মানে কি হয় 8 into 8 কিমান হ'ব 64 এটা 5 নম্বৰ আমি প্ৰথমটো পাই গলো 64 8 and এবাৰ চাবা 9 স্কয়াৰ মানে 9 into 9 কিমান হয় 81 গতিকে আমি 81 লিখি দিলো হ'ব নেক্সট চাবা 9 স্কয়াৰৰ পিছত আমি পাও 10 স্কয়াৰ মানে হৈছে 10 into 10 কিমান হয় 100 গতিকে ইয়াৰ পিছত আমি লিখিব লাগিব 100 10 স্কয়াৰৰ পিছত আমি পাও 11 স্কয়াৰ মানে হৈছে 11 into 11 কিমান হয় 11 into 11 কিমান হয় 121 দে ইয়াৰ পিছত আমি কি লিখিব লাগিব 121 আমি লিখিবলে লাগিব ঠিক আছে নেক্সট তোমালোকে চাবা 121 ৰ পিছত আমি কিমান পাম চাবা 11 স্কয়াৰ কৰোতে 121 পালো গতিকে 11 স্কয়াৰৰ পিছত কি হয় 12 স্কয়াৰ মানে কি হয় 12 into 12 কিমান হয় 144 অৰ্থাৎ 12 দুটা তোমালোকে পূৰণ কৰি চাবা 144 পাবা অৰ্থাৎ ইয়াৰ পিছৰ আমি পাঁচটা বৰ্গ সংখ্যা আমি উলিয়ালো ঠিক আছে এতিয়া নেক্সটটো উলিয়াবলৈ আমি চেষ্টা কৰিম তোমালোকে চাবা নেক্সটটো মানে 6 নম্বৰটো উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে চাবা 6 নম্বৰত আমাক কি দিছে সোৱা 6 নম্বৰত আমাক দিছিল কুৱেশ্যনটো আমি চাও আহাচোন 1 8 27 64 125 216 আৰু ইয়াত লিখা আছে ঘন সংখ্যা ঠিক আছে ইংলিশত চাও আহাচোন ঘন সংখ্যা ইংলিশত কি বুলি কোৱা হয় এবিলাকক কিউব নাম্বাৰস বুলি কোৱা হয় ঠিক আছে বৰ্গ সংখ্যা কোৱা হয় স্কয়াৰ নাম্বাৰস ঘন সংখ্যা কোৱা হয় কিউব নাম্বাৰস ঠিক আছে এতিয়া আমি ঘন সংখ্যা উলিয়াব লাগিব কিমানটা উলিয়াব দিছে পৰৱৰ্তী পাঁচটা
তোমালোকে চাই যোৱা আমাক কিমান কিমান দিছে চোৱা ফাৰ্স্ট দিছে 8 1 তাৰপিছত 8 তাৰপিছত 27 কেনেকৈ হলে আমি চাব লাগিব এতিয়া চোৱা যেহেতু আমাক কৈছে ইয়াতে ঘন সংখ্যা বুলি হয়নে ঘন সংখ্যা বুলি কৈছে যেহেতু আমি কেনেকৈ উলিয়াব লাগিব চোৱা আমি যদি 1 ৰ স্কয়াৰ উলিয়াও 1 স্কয়াৰ মানে কি 1 * 1 * 1 1 * 1 * 1 আৰু 1 যদি তিনিটা পূৰণ কৰি কিমান পাম 1 এ আমি পাম গতিকে ইয়াত কিমান লিখিছো চোৱা 1 লিখিছো 1 কিউবৰ পিছত আমি কি পাম 2 কিউব চাবা 2 কিউব মানে কি হয় চোৱা 2 * 2 * 2 বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে এইটো 2 * 2 * 2 কেনেকৈ পূৰণ কৰে চাবা 2 * 1 * 2 2 * 2 * 4 2 * 3 * 6 এনেকৈ পূৰণ কৰি থৈ দিয়ে 6 লিখে এনেকৈ নহয় কিন্তু কেনেকৈ পূৰণ কৰিবা চোৱা ফাৰ্স্ট তোমালোকে এই দুইটোৰ লগত এই দুইটো পূৰণ কৰা 2 * 2 কিমান হ'ল 4 4 ৰ লগত এই দুইটো পূৰণ কৰা 4 * 2 কিমান হৈ গ'ল 8 ঠিক আছে গতিকে চোৱা নেক্সটটো আছে 8 নেক্সট 2 কিউবৰ পিছত আমি পাওঁ 3 কিউব 3 কিউব মানে হৈছে 3 * 3 * 3 তিনটা যদি আমি 3 ইনটু কৰো পূৰণ কৰো কিমান পাম চোৱা 3 * 3 কিমান হয় 9 9 * 3 কিমান হ'ব 27 গতিকে 27 চোৱা নেক্সট আছে চোৱা 27 3 কিউবৰ পিছত আমি পাওঁ 4 কিউব মানে হৈছে 4 * 4 * 4 4 * 4 কিমান হয় 6 4 * 4 কিমান হয় 16 16 * 4 কিমান হয় 64 তোমালোকে পূৰণটো নিজে কৰি চাবা অৰ্থাৎ 4 ৰ লগত 4 পূৰণ কৰিবা 4 4 গুণ 16 পাবা হয়নে 16 ৰ লগত আৰু এটা 4 পূৰণ কৰিলে তোমালোকে 64 পাবা ঠিক আছে এনে ধৰণে তোমালোকে লিখিবলৈ লাগিব এটা নেক্সট চাবা 5 কিউব মানে 5 তিনিটা পূৰণ কৰিম 5 তিনিটা পূৰণ কৰিলে কিমান পাম 5 5 গুণ 25 25 ৰ লগত 5 পূৰণ কৰিলে 25 5 গুণ 125 তে 125 সোয়া এপিসোড 125 আছে নেক্সট যদি আমি 6 কিউব কৰো 6 * 6 * 6 6 * 6 কিমান হয় 36 36 ৰ লগত 6 ইনটু কৰিলে আমি পাম 216 ঠিক আছে ইয়ালৈকে আমাক কি কৰিছিলে চোৱা কোৱেশ্চনত ইয়ালৈকে আমাক কৰি থোৱাই আছিল ইয়াৰে আমাক প্ৰশ্ন কি কৈছিল পৰৱৰ্তী পাঁচটাহে লিখিবলৈ দিছিল গতিকে আমি পৰৱৰ্তী পাঁচটা লিখিবলৈ চেষ্টা কৰো চাবা 6 কিউবৰ পিছত আমি কিমান পাম 7 কিউব পাম হয়নে কিমান পাম 7 কিউব মানে কিমান আছিল 7 * 7 * 7 7 * 7 কিমান হয় 7 * 7 অৰ্থাৎ 7 পূৰণ 7 7 7 কিমান হয় 7 7 গুণ হৈছে 49 হয়নে 49 ৰ লগত যদি আমি 7 পূৰণ কৰো তেতিয়া হলে কিমান পাম 49 ৰ লগত যদি আমি 7 পূৰণ কৰো তেতিয়া হলে কিমান পাম আমি চাওচোন পূৰণ কৰি চাবই লাগিব সম্ভৱতঃ 343 হ'ব 49 * 7 343 হৈ গ'ল গতিকে ইয়াৰ ফাৰ্স্টটো আমি পাই গলো 343 ঠিক আছে তোমালোকে হয়তো চিনি পোৱাত অসুবিধা হ'ব পাৰে মই আৰু এবাৰ ভালদৰে লিখি দিছো চাই যোৱা 343 ফাৰ্স্টটো পাই গলো আমি এতিয়া আমি নেক্সটটো কৰিম 8 কিউব উলিয়াম 8 * 8 * 8 8 * 8 কিমান হয় 64 64 ৰ লগত 8 ইনটু কৰিম এতিয়া 64 * 8 কিমান পালো চোৱা 512 পালো এতিয়া ইয়াৰে পৰৱৰ্তী সংখ্যাটো কি হ'ব 512 হয়নে 8 কিউবৰ পিছত আমি কিমান পাম 8 কিউবৰ পিছত আমি 9 কিউব পাম 9 কিউব মানে কিমান হয় 9 * 9 * 9 9 * 9 কিমান হয় 81 81 ৰ লগত এটা কিমান ইনটু কৰিব লাগিব 9 ইনটু কৰিব লাগিব তে 81 * 9 কৰো কিমান হৈ গ'ল 729 অৰ্থাৎ ইয়াৰে পিছত আমি কিমান পালো চোৱা 729 তিনিটা পাই গলো আৰু দুটা উলিয়াম আমি হ'ব 9 কিউবৰ পিছত 10 কিউব পাম 10 কিউব মানে হৈছে 10 * 10 * 10 হয়নে 10 * 10 কিমান হ'ব 10 10 গুণ 100 100 গুণ কিমান হয় 1000 হয়নে 1000 পাই গলো বা এনেকৈ পূৰণ কৰিব পৰা একেটা পূৰণ কৰা 1 গুণ 1 1 তলত 1 টো পূৰণ কৰিলে 1 হ'ব ইয়াৰ পিছত তিনিটা শূন্য আছে তিনিটা শূন্য লগ লগাই দিয়া অৰ্থাৎ 1000 পাই গলো ঠিক আছে 10 কিউবৰ পিছত আমি পাও 11 কিউব মানে কিমান হয় 11 * 11 * 11 11 * 11 কৰিলে কিমান হ'ব 11 পূৰণ 11 121 121 ৰ লগত আৰু এটা 11 আমি পূৰণ কৰি দিব লাগিব তে চাবা 121 ৰ লগত আমি আৰু এটা 11 পূৰণ কৰি দিম ঠিক আছে কিমান হ'ব চোৱা 1331 ঠিক আছে তোমালোকে পূৰণটো কৰি চাবা
কাৰণ পূৰণটো কৰি থাকিলে ভিডিঅ'টো কি হৈ যায় বহুত বেছি দীঘলীয়া হৈ যায় কেনেকৈ হ'ল পূৰণটো যদি বুজাই দিব লাগে মই কৰি দিছো তোমালোকে চাই ল'বা 1 3 3 1 গতিকে আমাৰ পৰৱৰ্তী পাঁচটা আমি ধুনীয়াকৈ লিখি ল'লো আই কৰিছো বুজি পাইছা আমি কেনেকৈ কৰিলো আনসাৰটো বা কেনেকৈ উলিয়ালো আনসাৰটো এনে ধৰণে আমি আনসাৰবিলাক উলিয়াবলৈ লাগিব এতিয়া আমি ইয়াৰ পিছৰটো অৰ্থাৎ আমি 7 নম্বৰটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম চাই যাবা 7 নম্বৰটো আমাক কিমান দিছে চোৱা কি দিছে চোৱা 1 দিছে 2 দিছে 3 দিছে 5 দিছে 8 দিছে 13 দিছে আৰু 21 দিছে এই বিলাক কি চোৱা এতে লিখা আছে বিৰাংক সংখ্যা হয়নে যে বিৰাংক সংখ্যা মানে কি হয় চোৱা বিৰাংক আছে এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু ছন্দ বিশাৰদ আছিল তেওঁ ঠিক আছে তেওঁজন প্ৰাচীন ভাৰতীয় পণ্ডিত আছিল আৰু ছন্দ বিশাৰদ আছিল যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায় গতিকে এই বিৰাংক সংখ্যানো কি হয় হেয়া আমি চাব লাগিব ঠিক আছে এটো একেবাৰে সহজ হয় তোমালোকে অলপ ভালদৰে চাবা ইয়াতে চোৱা ফাৰ্স্ট কিমান দিছে আমাৰ 1 নেক্সট দিছে 2 হয়নে এতিয়া বিৰাংক সংখ্যা ইংলিশতো বিৰাংক সংখ্যা বুলি কোৱা হয় বিৰাংক নাম্বাৰছ তোমালোকে চোৱা 1 ৰ লগত এই 2 টো যদি প্লাস কৰো আমি নেক্সট টো পাওঁ অৰ্থাৎ 3 টো পাওঁ চাবা 1 ৰ লগত 2 প্লাস কৰিলে কিমান পোৱা যায় 3 হয়নে এতিয়া এই দুটা অৰ্থাৎ 2 আৰু 3 যদি আমি ইনটু কৰি দিও 2 আৰু 3 যদি ইনটু 2 আৰু 3 যদি আমি প্লাস কৰি দিও 2 + 3 কিমান হ'ব 5 সো নেক্সট টো পাই গলো হয়নে এতিয়া আকৌ 3 ৰ লগত যদি 5 প্লাস কৰা হয় 3 + 5 কিমান হয় 8 সো 3 + 5 কিমান হৈ গল 8 এতিয়া 5 + 8 যদি কৰো 5 + 8 13 সো নেক্সট টো পাই গলো আমি 13 হয়নে একে ধৰণে আকৌ কৰিব লাগিব 13 প্লাস 13 ত কিমান প্লাস কৰিব লাগিব 8 13 + 8 কিমান হৈ যাব 21 সো নেক্সট 21 পালো এতিয়া ইয়াৰ পৰৱৰ্তীটো কি হ'ব কেনে হে উলিয়া এই 21 ৰ লগত এই যেটো 13 আছিল অৰ্থাৎ এই দুটা আমি কি কৰিব লাগিব চোৱা মই ইয়াত ভালদৰে এবাৰ বুজাই দিছো আৰু এবাৰ তোমালোকে চাই যা ইয়াতে এই দুটা যদি যোগ কৰা 1 ৰ লগত 2 যোগ কৰিলে 3 পায় 2 ৰ লগত 3 যোগ কৰিলে 5 পায় 3 ৰ লগত 5 যোগ কৰিলে 8 পায় 5 ৰ লগত 8 যোগ কৰিলে 13 পায় 13 ৰ লগত 8 যোগ কৰিলে 21 পায় তে ইয়াৰে পৰৱৰ্তী পাঁচটা আমি উলিয়াব গৈছে গতিকে আমি কি কৰিম এই দুটা যোগ কৰিম 13 আৰু 21 যোগ কৰিম 13 আৰু 21 যোগ কৰিলে কিমান পাম চোৱা 3 এ কিমান হয় 4 আৰু 2 এ কিমান হয় 3 কিমান পাই গলো 34 পাই গলো ঠিক আছে কিমান পালো 34 পালো এতিয়া আমি কি কৰিব লাগিব চোৱা আমি 34 টো কেনেকৈ পালো 34 টো আমি পালো চাবা মই ইয়াৰ আগৰটো অলপ ভালদৰে লিখি দিছো নহলে তোমালোকৰ এখিনি কনফিউজ লাগি যাব ঠিক আছে পাই পাছৰ লগত 8 যোগ কৰোতে আমি কিমান পাইছিলো 13 পাইছিলো হয়নে 13 ৰ লগত কিমান যোগ কৰিব লাগিব 13 ৰ লগত পাছৰ লগত 8 যোগ কৰি কিমান 13 ৰ লগত যদি 8 যোগ কৰা হয় ঠিক আছে বা আমি এনেদৰে পাতিব পাৰো চা যেহেতু এই 5 টো আৰু 8 টো যোগ কৰোতে আমি কিমান পাইছিলো 13 গতিকে এবাৰ কি কৰিম এই 8 ৰ লগত কি কৰিম 13 টো আমি যোগ কৰিম 8 যোগ 13 কিমান হৈ গল 21 এতিয়া আমি কি কৰিম 13 ৰ লগত 21 যোগ কৰিম 2 3 এৰে 4 2 এৰে 3 এই 34 টো পালো হয়নে এতিয়া আমি কোনটা যোগ কৰিম এই দুটা 34 + 21 কৰিম চাই যাবা ঠিক আছে চোৱা দুটা প্লাস কৰিলে কিমান পাম চোৱা 4 + 1 কিমান হ'ব 5 অৰ্থাৎ 4 লগত 1 যোগ কৰিলে 5 3 টো কিমান হ'ব 5 কিমান পালো চোৱা 55 আমি পালো অৰ্থাৎ ইয়াৰে পিছত আমি কিমান পালো ইয়াৰে পিছত আমি পালো 55 পালো ঠিক আছে গতিকে আমি কি লিখিব লাগিব ইয়াৰে পিছত আমি লিখিব লাগিব 55 এতিয়া আকৌ নেক্সট চাবা এই 55 ৰ লগত ঠিক আছে বা আমি 35 ৰ লগত এই 55 টো আমি কি কৰিব লাগিব প্লাস কৰি দিব লাগিব 5 + 4 কিমান হ'ব 9 5 + 3 কিমান হ'ব 8 ঠিক আছে কিমান হৈ গল 89 ঠিক আছে 34 ৰ পিছত আমি পালো 55 55 ৰ পিছত আমি পালো 89
এতিয়া আমি এই 55 ৰ লগত এই 89 টো প্লাস কৰি দিব লাগিব তেতিয়া চোৱা 9 লগত 5 যোগ কৰা 9 পাছে কিমান হয় 14 14 ৰ 4 হাতে কিমান গল 1 18 লগত 5 যোগ কৰা 8 পাছে 13 হাতে 1 টো যোগ কৰিলে কিমান হৈ গল 14 অৰ্থাৎ 144 পালো ঠিক আছে 144 এতিয়া আমি এই 89 ৰ লগত 144 প্লাস কৰি দিব লাগিব 9 লগত 4 যোগ কৰিলে 9 4 13 3 হাতে গল 1 18 লগত 4 যোগ কৰিলে 8 4 12 হাতে থকা 1 যোগ কৰিলে 13 3 হাতে গল 1 এই হাতে থকা 1 লগত 1 যোগ কৰিলে হৈ গল 2 অৰ্থাৎ আমি কিমান পালো তোমালোকে চোৱাচোন আমি কিমান পাই গলো আমি নেক্সট টু পালো 233 ঠিক আছে ইয়াৰ পিছত আমি কিমান পালো 233 আমি পালো গতিকে এইটোৱে হৈছে ইয়াৰে আনসাৰ এনে ধৰণে আমি ইয়াৰে আনসাৰ সমূহ লিখিবলৈ লাগিব আশা কৰিছো ধুনীয়াকৈ বুজি পালা ইয়াৰ পিছৰ যিমানখিনি ৰৈ গল এইখিনি যদি লাইক কমেন্ট কৰিবা লগতে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত এপটোৰ লিংক পাই যাবা ঠিক আছে তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিবা